ডাকাৰচু অঞ্চলত অসম চৰকাৰৰ জলসম্পদৰ বিভাগৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও উপস্থিত থাকি পিনে আমাৰ ৰাইজৰ সমস্যাৰ বুজ লৈছিলেগৈ আৰু তেখেতেও আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। এই মৰ্মে আমি এই সমগ্ৰ দায়িত্বত মানে ৱৰ্ল্ড বেংকৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ জৰিয়তে আঁচনি ৰূপায়ণ কৰাৰ বাবে এটা প্ৰকল্পৰ প্ৰস্তাৱ আমি ডিভিজনৰ পৰা প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে আৰু এই প্ৰস্তাৱটো প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায় 147 কোটি টকা ব্যয় সাপেক্ষে প্ৰাৰম্ভিক পৰ্যায়ত ৰূপায়ণ কৰাৰ বাবে এটা আঁচনি অনুমোদনৰ বিষয়ে যোৱাকালি আমাক মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আমাক অৱগত কৰিছে আৰু তাৰ প্ৰথম পৰ্যায়ত প্ৰায় 90 কোটি টকাৰহে এতিয়া ফাৰ্ষ্ট ফেজ হিচাপে, যিহেতু এতিয়া বাৰিষা সমাগত, বাৰিষাৰ আগে টেণ্ডাৰ প্ৰচেছ কৰোঁতে কিছু সময়ৰ প্ৰয়োজন হ'ব। এইকাৰণে প্ৰাৰম্ভিক পৰ্যায়ত এইখিনি কাম আৰম্ভ কৰাৰ বাবে বিভাগে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেইবাবে আজি আমি বিভাগীয় অভিযন্তাসকলৰ লগত লৈ পিনি স্থানীয় ৰাইজৰ লগত সহযোগত আমি সমগ্ৰ দায়িত্ব এটা পৰ্যালোচনা কৰিছিলোঁ। ক'ত ক'ত আমাৰ ভাৰ্নাৰেবল পজিশ্যন, য'ত প্ৰয়োজনীয়তা অতিকে আছে, য'ত নেকি বাৰিষাৰ সময়ত যাতে আমাক ৰাইজক অসুবিধাৰ সৃষ্টি নকৰে, এইসমূহ আমি আজি স্বচক্ষুৰে আমি সকলোৱে চাই পিনি পৰ্যালোচনা কৰি যাতে আঁচনিটো উচিতভাৱে ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, এইভাৱে আমি নাৱৰ জৰিয়তে ব্ৰহ্মপুত্ৰ দায়িত্ব আমি সকলোৱে পৰিভ্ৰমণ কৰিলোঁ। যিহেতুকে বিগত দিনত বাৰিষাৰ সময়ত বা নদীটোৰ বিভিন্ন তাৰতম্য হোৱাৰ কাৰণে পানীখিনি আপ ডাউন হোৱাৰ কাৰণে কেতিয়াবা আমি আঁচনি ৰূপায়ণ কৰোঁতে কিছুমান অসুবিধাও সন্মুখীন হয় বা কিছুমান বস্তু আমাৰ কাৰিকৰী অসুবিধাও সন্মুখীন হৈছে। যাতে এতিয়া এই কথাবিলাক আমি দূৰীকৰণ কৰিব পাৰোঁ, তাৰ বাবে বিভাগীয় অভিযন্তাসকলৰ লগতে আমি সকলো স্থানীয় ৰাইজৰ পৰামৰ্শ লৈ পিনে এই কামখিনি কৰিবলৈ তেখেতলোকক আমি নিৰ্দেশ প্ৰদান কৰিছোঁ। গতিকে এইখিনি কাম যাতে আমি আশা ৰাখিছোঁ খুব সুন্দৰভাৱে হ'ব আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি ইয়াত স্বচক্ষুৰে তেখেতে চাই আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু তেখেতৰ নেতৃত্বত আৰু বিভাগীয় মন্ত্ৰী আমাৰ জলসম্পদ বিভাগৰ পীযুষ হাজৰিকা ডাঙৰীয়াই নেতৃত্ব লৈ পিনি তেখেতে উদ্যোগ লৈ যিখিনি আমাক এইখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, তেখেতলোকে এই প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে আমি ঢকুৱাখানাবাসী ৰাইজৰ প্ৰতিনিধি হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডাকাৰচু অঞ্চলত অসম চৰকাৰৰ জলসম্পদৰ বিভাগৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও উপস্থিত থাকি পিনে আমাৰ ৰাইজৰ সমস্যাৰ বুজ লৈছিলেগৈ আৰু তেখেতেও আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। এই মৰ্মে আমি এই সমগ্ৰ দায়িত্বত মানে ৱৰ্ল্ড বেংকৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ জৰিয়তে আঁচনি ৰূপায়ণ কৰাৰ বাবে এটা প্ৰকল্পৰ প্ৰস্তাৱ আমি ডিভিজনৰ পৰা প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে আৰু এই প্ৰস্তাৱটো প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায় 147 কোটি টকা ব্যয় সাপেক্ষে প্ৰাৰম্ভিক পৰ্যায়ত ৰূপায়ণ কৰাৰ বাবে এটা আঁচনি অনুমোদনৰ বিষয়ে যোৱাকালি আমাক মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আমাক অৱগত কৰিছে আৰু তাৰ প্ৰথম পৰ্যায়ত প্ৰায় 90 কোটি টকাৰহে এতিয়া ফাৰ্ষ্ট ফেজ হিচাপে, যিহেতু এতিয়া বাৰিষা সমাগত, বাৰিষাৰ আগে টেণ্ডাৰ প্ৰচেছ কৰোঁতে কিছু সময়ৰ প্ৰয়োজন হ'ব। এইকাৰণে প্ৰাৰম্ভিক পৰ্যায়ত এইখিনি কাম আৰম্ভ কৰাৰ বাবে বিভাগে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেইবাবে আজি আমি বিভাগীয় অভিযন্তাসকলৰ লগত লৈ পিনি স্থানীয় ৰাইজৰ লগত সহযোগত আমি সমগ্ৰ দায়িত্ব এটা পৰ্যালোচনা কৰিছিলোঁ। ক'ত ক'ত আমাৰ ভাৰ্নাৰেবল পজিশ্যন, য'ত প্ৰয়োজনীয়তা অতিকে আছে, য'ত নেকি বাৰিষাৰ সময়ত যাতে আমাক ৰাইজক অসুবিধাৰ সৃষ্টি নকৰে, এইসমূহ আমি আজি স্বচক্ষুৰে আমি সকলোৱে চাই পিনি পৰ্যালোচনা কৰি যাতে আঁচনিটো উচিতভাৱে ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, এইভাৱে আমি নাৱৰ জৰিয়তে ব্ৰহ্মপুত্ৰ দায়িত্ব আমি সকলোৱে পৰিভ্ৰমণ কৰিলোঁ। যিহেতুকে বিগত দিনত বাৰিষাৰ সময়ত বা নদীটোৰ বিভিন্ন তাৰতম্য হোৱাৰ কাৰণে পানীখিনি আপ ডাউন হোৱাৰ কাৰণে কেতিয়াবা আমি আঁচনি ৰূপায়ণ কৰোঁতে কিছুমান অসুবিধাও সন্মুখীন হয় বা কিছুমান বস্তু আমাৰ কাৰিকৰী অসুবিধাও সন্মুখীন হৈছে। যাতে এতিয়া এই কথাবিলাক আমি দূৰীকৰণ কৰিব পাৰোঁ, তাৰ বাবে বিভাগীয় অভিযন্তাসকলৰ লগতে আমি সকলো স্থানীয় ৰাইজৰ পৰামৰ্শ লৈ পিনে এই কামখিনি কৰিবলৈ তেখেতলোকক আমি নিৰ্দেশ প্ৰদান কৰিছোঁ। গতিকে এইখিনি কাম যাতে আমি আশা ৰাখিছোঁ খুব সুন্দৰভাৱে হ'ব আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি ইয়াত স্বচক্ষুৰে তেখেতে চাই আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু তেখেতৰ নেতৃত্বত আৰু বিভাগীয় মন্ত্ৰী আমাৰ জলসম্পদ বিভাগৰ পীযুষ হাজৰিকা ডাঙৰীয়াই নেতৃত্ব লৈ পিনি তেখেতে উদ্যোগ লৈ যিখিনি আমাক এইখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, তেখেতলোকে এই প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে আমি ঢকুৱাখানাবাসী ৰাইজৰ প্ৰতিনিধি হিচাপে
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।